We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. No wasting, no rest. No rest, no rest. No wasting, no rest. No rest, no rest. No wasting, no vote. No vote, no vote. No wasting, no vote. No vote, no vote. We want justice. Justice, justice. We want justice. Justice, justice. 25 নম্বৰ বোৰ্ড আমাক শুভকামনা কৰিলো। 25 তাৰিখত আমাক ঘোষণা কৰিব লাগিব। 25 তাৰিখে আমাক ঘোষণা কৰিব লাগিব। 25 তাৰিখে আমাক ঘোষণা কৰিব লাগিব। No ST, no vote. No ST, no vote. We want justice. 25 নম্বৰ বোৰ্ড আমাক শুভ ৰিপৰ্ট দিব লাগিবই। 25 নম্বৰ বোৰ্ড আমি শুভ ৰিপৰ্ট লাগিবই। 25 নম্বৰ বোৰ্ড আমাৰ খবৰ লাগিবই। No ST, no rest. পুছা জনগোষ্ঠীৰ সকলো সংগঠন জিন্দাবাদ। পুছা জনগোষ্ঠীৰ সকলো সংগঠন জিন্দাবাদ। অসম জনজাতি সুৰক্ষা পৰিষদ জিন্দাবাদ। উপায়ুক্ত মহোদয় ওলাই আহক। আমাৰ দাবী মানি লওক। উপায়ুক্ত মহোদয় ওলাই আহক। আমাৰ দাবী মানি লওক। We want justice. আমি যাম শান্তিপূৰ্ণভাৱে যাম ডিমা গুচি ইয়াতে আহিব তুমি আহিব দিয়ক নহ'লে আহিব অসম চৰকাৰ হাই অসম চৰকাৰ হুঁচিয়াৰ ছয় জনগোষ্ঠী প্ৰতাৰণা কৰা নচলিব। ৰাজবংশী প্ৰতাৰণা কৰা নচলিব। ছয় জনগোষ্ঠী ভাগ ভাগ কৰা ষড়যন্ত্ৰ নচলিব। We want justice. আয়ুক্ত মহোদয় ওলাই আহক। আমাৰ দাবী মানি লওক। আয়ুক্ত মহোদয় ওলাই আহক। আমাৰ দাবী মানি লওক। We want justice. ষড়যন্ত্ৰ নচলিব। ষড়যন্ত্ৰকাৰীসকল হুঁচিয়াৰ। We want justice. We want ST. No ST, no vote. No ST, no vote. অসম চৰকাৰ হুঁচিয়াৰ। অসম চৰকাৰ হুঁচিয়াৰ। অসম চৰকাৰ হুঁচিয়াৰ। ST আমাক লাগিবই। ৰাজবংশী জাগিছে। ৰাজবংশী জাগিছে। No ST, no vote. No ST, no vote. আয়ুক্ত মহোদয় ওলাই আহক। আমাৰ দাবী মানি লওক। আয়ুক্ত মহোদয় ওলাই আহক। আমাৰ প্ৰাক্তন বিধায়ক আমাৰ দুৰ্লভ চুমু ডাঙৰীয়া আৰু আমাৰ এখন স্মাৰ্ট পত্ৰ আমাৰ পাঠ কৰিব এটা ৰিচিভ কৰি ল'ব দেই। অসম পৰ্যায়ত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাতৃপতি বিষয় স্মাৰ্ট পত্ৰ প্ৰদান মহোদয় নমস্কাৰ গ্ৰহণ কৰিব। আপোনাৰ জ্ঞাতাৰ্থে জনজাতীয় বৃহত্তৰ কোচ-ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাটো বৰ্তমানলৈকে কোনো ধৰণৰ ইতিবাচক দিশ আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সুদীৰ্ঘ জনজাতিকৰণ বিচাৰি সমগ্ৰ কোচ-ৰাজবংশী ৰাইজে ৰাজপথত আন্দোলন কৰি অহাৰ পিছতো গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰ্ট পত্ৰৰ জৰিয়তে নিম্নলিখিত দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিবলৈ আহ্বান জনাওঁ। আমাৰ দাবীসমূহ 1 নম্বৰতে কোচ-ৰাজবংশীসকলক অতি শীঘ্ৰে জনজাতিৰ তালিকাভুক্ত কৰক। 2 নম্বৰতে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সমগ্ৰ অসমখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক। 3 নম্বৰতে মধ্য অসমত এখন কোচ-ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ গঠন কৰক। 4 নম্বৰত অসমৰ সকলো গাঁও থলুৱা খিলঞ্জীয়া মানুহৰ বাবে সংৰক্ষণ কৰক। 5 নম্বৰ কমতাপুৰ সাহিত্য পৰিষদখনৰ পৰিসীমা ছেটেলাইট যোগে বৃদ্ধি কৰি সমগ্ৰ অসমৰ কোচ-ৰাজবংশী অধ্যুষিত গাঁওসমূহক অন্তৰ্ভুক্ত কৰক। 6 নম্বৰতে কোচ-ৰাজবংশী উন্নয়ন পৰিষদখন নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰক। ধন্যবাদেৰে পৰেশ চন্দ্ৰ ডেকা সভাপতি, ৰাতুল কুমাৰ ৰাজবংশী সাধাৰণ সম্পাদক, মধ্য অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা, ডাক্তৰ দুৰ্লভ চুমুৱা মুখ্য সভাপতি, শ্ৰী শুন্তি দাস উপমুখ্য সভাপতি, জনজাতি সুৰক্ষা পৰিষদ অসম, শ্ৰী হেমকান্ত ডেকা সভাপতি, গোবিন্দ বৰা সাধাৰণ সম্পাদক, মধ্য অসম কোচ-ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ দাবী সমিতি। জনজাতি কৰাৰ কোনো ষড়যন্ত্ৰ সহ্য কৰা নহ'ব। তাৰোপৰি
কোচ ৰাজবংশী জনগোষ্ঠীটো ইতিমধ্যে OBC MOBC মানে ভাগ ভাগ কৰিছে আৰু কোচ ৰাজবংশীসকলকো ভাগ ভাগ কৰি জনজাতি কৰি আমাক দুৰ্বল কৰা ষড়যন্ত্ৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগিবই, কোনো ভাগ ভাগ কৰা নচলিব আৰু লগতে অসমখনক এখন সুৰক্ষিত জনজাতি ৰাজ্য অৰুণাচলৰ দৰে ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰি 71 চন যিটো অসম চুক্তি স্বাক্ষৰিত হৈছিল সেইটোকে গৰিণা লৈ এখন ইনাৰ লাইন পাৰ্মিট কৰি 71 চনৰ থকা সকলো জনগোষ্ঠীকে সুৰক্ষিত হ'বৰ কাৰণে এখন জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিটেৰে এই অসমখন সুৰক্ষিত কৰিব লাগিব। বিদেশী আৰু বহিৰাগতৰ প্ৰব্ৰজনৰ পৰা আমি চবেই মিলিজুলি আমি অসমখন ৰক্ষা কৰিব লাগিব। তালিকাভুক্ত জনজাতি আৰু তালিকা বহিৰ্ভূত কোচ ৰাজবংশী মৰাণ মটক চুতীয়া এইসকলক যিসকলৰ মাজত আজি সন্দেহৰ বীজ সিঁচিব বিচাৰিছে, আমি সন্দেহৰ বিপৰীতে আত্মবিশ্বাস প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আৰু অসমখনক সকলো খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষিত কৰি এখন জনজাতি ৰাজ্য কৰাৰ স্বাৰ্থতেই 6 জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ তালিকাভুক্ত কৰিব লাগে, আমি তাক দাবী জনাইছোঁ। আৰু অতি ৰহস্যৰ বিষয় যে সকলো ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পিছত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই কওক, SC কমিশ্যনেই কওক, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটে কওক, অসম চৰকাৰৰ সম্পূৰ্ণ ৰিকমেণ্ডেশ্যন থকাৰ পিছত ৰাজ্যসভাত বিলখন উত্থাপন কৰা হৈছে আৰু সেইখন মেজৰিটি থকাৰ পিছতো পাছ নকৰি এনেধৰণে আমাক প্ৰবঞ্চনা যিটো 6 জনগোষ্ঠীক কৰি আকৌ ভাগ ভাগ কৰিব বিচাৰিছে, ইয়াৰ দ্বাৰাই অনৈক্যৰ বীজ সিঁচিব বিচাৰিছে আৰু মানুহবিলাক অৱহেলিত অনুভৱ কৰিবলৈ গৈ আছে। গতিকে ইয়াৰ বাবে আমি আশা ৰাখিছোঁ শান্তিৰ স্বাৰ্থত, একতাৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত অনতিপলমে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰা আৰু বিলখন পাছ কৰাৰ ব্যৱস্থা কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।